মইতো জানোৱে হিমন্ত বিশ্ব শৰ্মা মিছলীয়া 2 নম্বৰী 3 নম্বৰী 7 নম্বৰী কিন্তু হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে তেওঁ বোলে মোৰ এগেইনষ্টত মিটিং কৰা নাই মোৰ এগেইনষ্টত তেওঁ 10 ৰুমত মিটিং কৰিছে মোৰ এগেইনষ্টত কেণ্ডিডেটটোক তেওঁ 30 কোটি টকা খৰচ কৰাইছে মোৰ এগেইনষ্টত মাৰপিট কৰিবৰ কাৰণে তেওঁ পুলিচক নিৰ্দেশ দিছে যে ইয়াক সহায় কৰ কুশলদৰি সহায় কৰ আৰু ইয়াক মাৰপিট কৰ যাতে মই বাহিৰলৈ ওলাই আহিব নোৱাৰো এক দিনৰ কাৰণে কেম্পেইন কৰিবলৈ তাৰ পাছতো মই শিৱসাগৰ এৰি কেম্পেইন কৰি আছো আপোনালোকক মই দেখুৱাই দিব পাৰোঁ ফটোকেইখন এইখন চাওক কুশলদৰি আছে নে চাই লওকচোন নিজে আপোনালোকে চেক বিতৰণ কৰি আছে দব টপাই আছে তাৰ পাছৰখন এইয়া কুশলদৰিক লৈ আপোনালোকে চাওক এই কুশলদৰিখনে গদা লৈ গৈ আছে 7 এপ্ৰিল তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাই গদা লৈ শিৱসাগৰ টাউনৰ বালি ফিল্ডত এয়া মোৰ বিৰুদ্ধে কেম্পেইন কৰি আছে আৰু কি বক্তৃতা দিছে সেইটো শুনিলেতো মাথা নষ্ট হৈ যাব মোৰ বিৰুদ্ধে যি কথা কৈছে গতিকে হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে যে তেওঁ মোৰ বিৰুদ্ধে কেম্পেইন কৰা নাই সেইটো মানে এই কাৰণেই কৈছে তেওঁ জানে যে গোটেই অসমৰ মানুহ সবকে হৰুৱাই দিল কংগ্ৰেছ জাতীয় পৰিষদ CPM APSLC CPIML সবক হৰুৱাই দিল কিন্তু এই অখিলটো হৰুৱাব নোৱাৰিল এটা লিকটীয়া জীৱ গতিকে ইয়াক এতিয়া বদনাম এটা কৰি থৈ দিওঁ শিৱসাগৰত কেম্পেইন নকৰিলে বুলি যদি কৈছে মই ফটো দুখন দেখুৱাই দিওঁ হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰিলে নে নাই মোৰ এগেইনষ্টত দুখন ডাঙৰ মিটিং কৰিছে বিৰাট ডাঙৰ মিটিং মই আপোনাক একদম খোলাখুলিকৈ কওঁ 15 মাৰ্চ তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাই মোৰ এগেইনষ্টত বিৰাট ডাঙৰ এখন মিটিং কৰিছে 20,000 মহিলাক লগত লৈ আমাৰ তলাতল ঘৰৰ ফিল্ডত মোৰ ভয়ত তত নাই বুকুখন এনেকে কপি গৈছে সেইদিনা মই সেইদিনাই ভাবি লৈছো মই হাৰিলো আৰু 20,000 মহিলা স্মাৰ্ট ধুনীয়া ৰঙা ব্লাউজ পিন্ধি আহিছে নিজে একদম ইউনিফৰ্ম কৰি আহি মই নাই মিটিংখনত কুশলদৰিক লগত লৈ একদম মানে টপটপাই আছে আপোনালোকক মই দেখুৱাই দিব পাৰোঁ ফটোকেইখন এইখন চাওক কুশলদৰি আছে নে চাই লওকচোন নিজে আপোনালোকে চেক বিতৰণ কৰি আছে দব টপাই আছে তাৰ পাছৰখন এইয়া কুশলদৰিক লৈ আপোনালোকে চাওক এই কুশলদৰিখনে গদা লৈ গৈ আছে কেম্পেইন যিদিনা শেষ হ'ব তাৰ আগদিনা 7 তাৰিখৰ দিনা 7 এপ্ৰিল তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাই গদা লৈ শিৱসাগৰ টাউনৰ বালি ফিল্ডত এয়া মোৰ বিৰুদ্ধে কেম্পেইন কৰি আছে আৰু কি বক্তৃতা দিছে সেইটো শুনিলেতো মাথা নষ্ট হৈ যাব মোৰ বিৰুদ্ধে যি কথা কৈছে তো তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে আৰু মইতো জানোৱে হিমন্ত বিশ্ব শৰ্মা মিছলীয়া 2 নম্বৰী 3 নম্বৰী 7 নম্বৰী মইতো জানোৱে কিন্তু হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে তেওঁ বোলে মোৰ এগেইনষ্টত মিটিং কৰা নাই মোৰ এগেইনষ্টত তেওঁ 10 ৰুমত মিটিং কৰিছে মোৰ এগেইনষ্টত কেণ্ডিডেটটোক তেওঁ 30 কোটি টকা খৰচ কৰাইছে মোৰ এগেইনষ্টত মাৰপিট কৰিবৰ কাৰণে তেওঁ পুলিচক নিৰ্দেশ দিছে কুশলদৰিক সমৰ্থন কৰিছে পুলিচক নিৰ্দেশ দিছে যে ইয়াক সহায় কৰ কুশলদৰিক সহায় কৰ আৰু ইয়াক মাৰপিট কৰ যাতে মই বাহিৰলৈ ওলাই আহিব নোৱাৰো এক দিনৰ কাৰণে কেম্পেইন কৰিবলৈ তাৰ পাছতো মই শিৱসাগৰ এৰি কেম্পেইন কৰি আছো গতিকে হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে যে তেওঁ মোৰ বিৰুদ্ধে কেম্পেইন কৰা নাই সেইটো মানে এই কাৰণেই কৈছে তেওঁ জানে যে গোটেই অসমৰ মানুহ সবকে হৰুৱাই দিল কংগ্ৰেছ জাতীয় পৰিষদ CPM APSLC CPIML সবক হৰুৱাই দিল কিন্তু এই অখিলটো হৰুৱাব নোৱাৰিল এটা লিকটীয়া জীৱ গতিকে ইয়াক এতিয়া বদনাম এটা কৰি থৈ দিওঁ